বোকাজানত উপস্থিত হল বিনীতা ছেত্ৰী ব্ৰিটেইনত টেলেণ্ট ছেকেণ্ড ৰানাৰ্ছ আপ খিতাপ দখল কৰি বোকাজানৰ লগতে অসমৰ নাম উজ্বলাই তুলিছিল বিশ্বৰ মঞ্চত নিজ বাসগৃহত উপস্থিত হোৱাৰ পাছতে বহু লোক উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন দিয়ে আজি তেওঁ আহোম ছাত্ৰ সন্থা আৰু আহোম মহিলাসকলেও শুভেচ্ছা জ্ঞাপন কৰে বিনীতা ছেত্ৰী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী প্ৰতিযোগী যিয়ে ব্ৰিটেইন গট টেলেণ্টত নিজৰ স্থান দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল পৰিয়ালৰ লোকেও নিজ কন্যাৰ এনে সফলতাক আনন্দিত হোৱাৰ লগতে ভৱিষ্যত দিনত নৃত্য ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাইছে বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ बहुत ভাল लगी एंड क्योंकि मैं बहुत बड़ी स्टेज में जाके इंडिया को रिप्रेजेंट कर पाई इसलिए मुझे बहुत अच्छा लग रहा है আৰু পিছৰ পৰিকল্পনা তোমাৰ কি কৰিম বুলি ভাবিছা मैंने अभी तक कुछ प्लानिंग नहीं किया बट हाँ ये है कि मुझे डांसिंग को इम्प्रूव करना है और बेहतर बनाना है सबसे पहले तो बुआ ने किया था एंड देन मैं all families and और उसके बाद मेरे जो सर थे हार्दिक रावत सर उन्होंने प्रथमे नमस्कार সকলোকে মানে অনুভৱ মানে স্বগৃহত অহাৰ লগে লগে যোৱাকালি আমি গুৱাহাটী পাইছোঁ যোৱাকালি পোৱাৰ লগে লগে প্ৰথমে আমি মা কামাখ্যাৰ দৰ্শন ল'লোঁ আশীৰ্বাদ ল'লোঁ কেলে কি ভগৱানে সবতকৈ ডাঙৰ এটা কাৰণে তেওঁ মা কামাখ্যাৰ আশীৰ্বাদ ল'লোঁ আৰু আজি ঘৰ আহি পোৱাৰ লগে লগে মা দেওপানী মন্দিৰত গৈ পেলাই আশীৰ্বাদ লয় মানে যি কৈছে ভালে হৈছে আৰু আগলৈ এনেকৈ ভালে কৰিব বুলি মানে মা দেওপানী মানে দুৰ্গা মা ওচৰত গৈ পেলাই আমি আশীৰ্বাদ লৈ আহি আছোঁ আপোনালোকে আহি পেলাই ৰাইজৰ সহায় খুবেই ধুনীয়া কেলে কি আপুনি কেতিয়াও আহি পেলাই দেখিছে কি ধুনীয়া সকলোৱে মানে যেনি তেনি পোষ্টাৰ মাৰি সকলোৱে ইমান ধুনীয়াকৈ মানে ৱেলকাম কৰিছে আৰু অলপ পিছত সকলোৱে আহি আছে কেলে কি এতিয়া স্কুলৰ টাইম সৰু সৰু বাচ্চাবিলাকো আহি আছে সকলোৱে মানে ধুনীয়া সহায়টো খুব ভালে